হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত জোন ঘৰ এৰি যোৱাৰ কাৰণে পিহুৱে মাকক জোনক ঘূৰাই আনিবলৈ ক'ব আৰু তেতিয়া নালাগে গৈছে যাবলৈ দিয়া বুলি ক'ব। আৰু তেতিয়া পিহুৱে বাৰে বাৰে মাকক সুধি থাকিব আৰু তেতিয়া মাকে পিহুক মাৰিব আৰু তেতিয়া পিহুৱে কান্দি কান্দি আইতাকৰ ওচৰলৈ যোৱা দেখিবলৈ পাব। এইফালে আকৌ পিহুৱে কান্দি থকা দেখি আইতাকে পিহুক কি হ'ল, কিয় কান্দিছে বুলি সুধিব আৰু তেতিয়া পিহুৱে মই মামীৰ কথা সোধাৰ কাৰণে মায়ে মাৰিছে বুলি ক'ব। এতিয়া আইতাকে চন্দিকাই যে জোনৰ লগত অত্যাচাৰ কৰাৰ কাৰণে যে ঘৰ এৰি গুচি গৈছে সেই কথাটো গম পোৱা দেখিবলৈ পাব। আনফালে আকৌ অভিৰণে আজি বেদক মাকৰ সন্তান বুলি কোৱা কথাটো ভাবি মদ খাই ঘৰলৈ আহিব আৰু তেতিয়া চন্দিকাই অভিৰণক তই মদ খাই ঘৰলৈ আহিছা যে আগতেতো এনেকে কেতিয়াও অহা নাছিলি, কিবা সমস্যা হৈছে যদি মোক ক'ব পাৰিলি হয় বুলি ক'ব আৰু তেতিয়া অভিৰণে চন্দিকাক তই এটা সমস্যা তই কি সমাধান কৰিবি বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।